টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধৰ দাবীত ডিব্ৰুগড়ত প্ৰতিবাদ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। পৃষ্ঠা সংগঠন সচেতন মহলৰ 2 ঘণ্টাজোৰা আলোচনাৰ অন্তত শিৱসাগৰবাসী ৰাইজৰ আগত ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ। নাহৰকটীয়া বৌদ্ধ বিহাৰ আৰু নামফাকে বৌদ্ধ মঠত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত সংটং পেট্ৰত। দুলীয়াজানৰ বকুলনি বিহুতলীত সম্পন্ন 32 সংখ্যক নেপালী ভাষা মান্যতা দিৱস। এতিয়া বিতং বাতৰি। আজি ডিব্ৰুগড়ৰ চৌকিডিঙিত আমচুৰ ডিব্ৰুগড় জিলা সমিতিয়ে বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধৰ দাবীত 2 ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদত বহুকেইটা দাবী উত্থাপন কৰি কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধৰ দাবীত প্ৰতিবাদ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। আজি ডিব্ৰুগড় চৌকিডিঙিত আমচুৰ ডিব্ৰুগড় জিলা সমিতিয়ে 2 ঘণ্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বৰ্ধিত বিদ্যুৎ মাচুলে সাধাৰণ গ্ৰাহকক জ্বলাকলা খুৱাইছে। তেনেস্থলত পূৰ্বৰ মিটাৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী জনাইছে। ভূমি প্ৰদান কৰক। বানপানীৰ ফলত গৃহহীন হোৱা লোকক ভূমি প্ৰদান কৰক। তদুপৰি বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়াৰ সমস্যা সমাধান কৰা, দৰং জিলাৰ ধলপুৰ আৰু হোজাই জিলাৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, নগাঁও জিলাৰ ঢিংবাৰী চাপৰিত বন কৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা, মাছমৰীয়া আব্দুল জলিল আৰু সমীৰ উদ্দিনৰ পৰিয়ালক 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা, ৰাজ্য কপোৱা জাহাংগীৰ আলম হত্যাকাণ্ডৰ দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা আদি দাবীসমূহ উত্থাপন কৰা হয়। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিটো জিলাৰ লগতে আমাৰ ডিব্ৰুগড় জিলাতো 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি কেইবাটাও দাবী সম্বলিত দাবীৰে আমাৰ আছে যে শেহতীয়াভাৱে চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত যি লুণ্ঠন ৰাজ চলাই আছে, আমি চৰকাৰক প্ৰথমে দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ অতি সোনকালে বন্ধ কৰক। দ্বিতীয়তে আমাৰ বানপানীৰ যিটো সমস্যা, এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। বানপানীৰ ফলত সৃষ্টি হোৱা যি অৰাজকতা, ৰাস্তা ঘাট এইবিলাক মেৰামতি কৰক। বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে ইয়াক সমাধান কৰক। আৰু এই বানপানীৰ ফলত যোৱা পৰিয়ালক, যিসকলে গৃহহীন হৈছে সেইসকলক ভূমি প্ৰদান কৰিব লাগে। আৰু উচ্ছেদিত পৰিয়ালৰ বহুতে এতিয়াও মুকলি আকাশৰ তলত আছে, তেওঁলোককো ভূমি প্ৰদান কৰিব লাগে। আমাৰ ডিব্ৰুগড় জিলাতে চাবুৱা, বিন্দাকাটা, দদিয়া, মোহনাঘাট, মাইজান আদি অঞ্চলতো বহু লোক গৃহহীন হৈছে। তেওঁলোককো অনতিপলমে আমি তেওঁলোকক ভূমি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ। অন্যথা আমি ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। শেহতীয়াভাৱে চৰকাৰে এটা কথাই কয় যে সবকা সাথ সবকা বিকাশ, বেটি পঢ়াও বেটি বচাও, কিন্তু বেটি পঢ়াও আৰু নিৰ্মমভাৱে হত্যা কৰা এইটোৱে চৰকাৰৰ কাম হৈ আছে। আমি শেহতীয়াভাৱে দেখিছোঁ যে ৱেষ্ট বেংগলত যি ছাত্ৰীৰ ওপৰত নিৰ্মম অত্যাচাৰ চলিলে, ইয়াক ফাষ্ট ট্ৰেক আদালতত ৰায়দান কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে। আৰু এনেকুৱা শাস্তি ৰাজহুৱা স্থানত দিব লাগে যাতে সেই শাস্তি দেখি আনে সেই তেনেকুৱা জঘন্য অপৰাধ কৰিবলৈ দূৰত থাকে। অন্যহাতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দেখিছে আমি কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যিহেতু আজি স্মাৰ্ট মিটাৰ যিটো যে বনাইছে, আজি চৰকাৰে যে কণ্ট্ৰেক্টৰ আণ্ডাৰত দি কিনে আজি আমাৰ গৰীব দুখীয়া মানুহৰ মাজত যিটো মাধমাৰ দিব বিচাৰিছে, আজি সাধাৰণ ৰাইজে এই স্মাৰ্ট মিটাৰ লগালে সাধাৰণ ৰাইজৰ ওপৰত কি হ'ব? এই সাধাৰণ ৰাইজে আজি ৰিচাৰ্জ কৰিব ইমান পইচা এনেকুৱা চিষ্টেম কৰিছে। চৰকাৰৰ ওপৰত আমি এনেকুৱা ধৰণৰ আশা নাছিলে, কিন্তু আজি এই গোটেই বস্তুটো এইটো সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ দিব যিটো চেষ্টা কৰিছে, ইয়াক কিন্তু আমি কোনো কাৰণতে মানি নলওঁ। আমি আজি ইয়াত 2 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী লৈছোঁ, কিন্তু ইয়াত যদি প্ৰয়োজন সাপেক্ষে হয় ইয়াতকৈ আমি ডাঙৰ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন।
সোমবাৰে শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ কেইবা হাজাৰৰো অধিক লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰি বহিৰাগত ব্যৱসায়ীৰ অটপালি ৰোধ কৰাৰ বাবে দাবী জনোৱাত ঘটনাৰ সন্দৰ্ভত আজি শিৱসাগৰৰ যুৱদলত উপস্থিত হোৱা অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ সৈতে ৩০টা সংগঠন সচেতন মহলৰ ২ ঘণ্টাজোৰা আলোচনাৰ অন্তত শিৱসাগৰবাসী ৰাইজৰ আগত ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ। শিৱসাগৰৰ বাবুপট্টিত যোৱা 13 আগষ্টত সংঘটিত হোৱা ঘটনাৰ উচিত বিচাৰ নোহোৱাৰ বাবে শিৱসাগৰ জিলাৰ ৩০ সংগঠনে ৰাইজৰ সহযোগত শিৱসাগৰ নগৰত সোমবাৰে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি শিৱসাগৰ নগৰত বন্ধ সদৃশ পৰিৱেশ। নগৰৰ অধিকাংশ বহিৰাগত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ আজি নগৰখনত স্বতঃস্ফূৰ্তভাৱে বন্ধ থকা দেখা যায়। উল্লেখ্য যে শিৱসাগৰ নগৰৰ ৩ ৰাজস্থানী ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমণৰ বলি হৈ শাৰীৰিক মানসিকভাৱে আঘাতগ্ৰস্ত হোৱা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাস যোৱা 13 আগষ্টত গুৰুতৰভাৱে আহত হৈ সম্পত্তিৰ চিকিৎসাধীন হৈ আছে। সোমবাৰে কাৰ্যসূচীত শিৱসাগৰ নগৰ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ কেইবা হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰি বহিৰাগত ব্যৱসায়ীৰ অটপালি ৰোধ কৰাৰ বাবে দাবী জনাইছিল। এই ঘটনাৰ সন্দৰ্ভত আজি শিৱসাগৰৰ যুৱদলত উপস্থিত হোৱা অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ সৈতে ৩০টা সংগঠন সচেতন মহলৰ ২ ঘণ্টাজোৰা আলোচনাৰ অন্তত শিৱসাগৰবাসী ৰাইজৰ আগত ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ। আকাংক্ষিত ঘটনাৰ বাবে লজ্জিত মাৰোৱাৰী সমাজ। সময়তকৈ পলমকৈ জ্ঞান হোৱাৰ বাবে দুখিত বুলি কয়। মাৰোৱাৰী সমাজৰ হৈ কয়, অসম আৰু অসমীয়াৰ হৈ সদায় সহযোগ থাকিব। দুজনমানে কৰা ভুলৰ বাবে হাতজোৰ কৰি ক্ষমা ভিক্ষা শিৱসাগৰবাসী ৰাইজৰ ওচৰত। যিটো ঘটনাটো ঘটিত হৈছে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নামসমূহ অসমীয়া আৰু আমি এইটো ডাঙৰ ডাঙৰকৈ লিখিব লাগিব। সেই কথাখিনি যিটো ঘটি তাৰ কাৰণে শিৱসাগৰ সমাজ লগতে আমাৰ ৯০% আমাৰ থলুৱা নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপন দিয়াৰ কথা যিটো প্ৰসংগ উত্থাপন কৰিছোঁ সেই ক্ষেত্ৰত তেখেতসকলে সহমত প্ৰকাশ কৰিছে। আৰু আমিও আৰু এটা কথা কৈছোঁ যে অকল তাৰ কাৰণে আমি সদায় শ্ৰম আইন অনুসৰি কিন্তু তেওঁলোকক দৰমহা দিব লাগিব। কাৰণ আমি ঘটনাবিলাক যিটো ঘটিছে আজি আমাৰ সমাজত আমি সকলোৱে আমাৰ থলুৱা নিবনুৱা যুৱক-যুৱতীসকলে কাম বন কৰি আছে তেওঁলোকক কিন্তু ২০০০ টকা দি আৰু যাতে আমাৰ শিৱসাগৰৰ দাবী জনাইছে যে তেওঁলোকক দৰমহা দিব লাগিব। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা বনাই যেটা ৰাখিম কিন্তু সকলোৰে এটা আমাৰ এটা দায়িত্ব। গতিকে সেইটো আৰু আগলৈ আমি নিবিচাৰোঁ। আমি খিলঞ্জীয়া বেলেগ আমি মাৰিছো আমি শিৱসাগৰত আছো আমি অসমতে জন্ম হৈছো ইয়াতে মৰিম ইয়াতে চব আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব পঢ়া শুনা কৰি ইয়াতে চব কাম কৰিব। তো এইটো খুব ভাল লাগিছে আৰু যিটো হৈছে এইটো কাৰণে সঁচাকৈ আমি বহুত লজ্জিত হৈছোঁ আৰু এইটো পদক্ষেপটো লোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ যে পদক্ষেপটো আজি 2 দিন আগতে ল'ব লাগিছিলে। যি হ'ল ভৱিষ্যতে সেইটো নহ'ব বুলি আশা কৰিছোঁ। সদায় ভাতৃত্ববোধতে থাকিম বুলি আশা কৰিছোঁ। জয় আই অসম। অসমীয়াৰ মান শৰাইত গামোচা তামোল পাণ লৈ অনা অসমীয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা। লগতে ভুক্তভোগী জিমি দাসৰ চিকিৎসাৰ বাবদ 2 লাখ টকা আৰ্থিক সাহায্য মাৰোৱাৰী সমাজৰ পৰা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি। আজি ভিক্টিম ছোৱালীজনীৰ পৰিয়ালৰ আমি অৱস্থাটো দেখিছোঁ আৰু আপোনালোকৰ এইখিনি আজি কথাটো দাঙি ধৰিছে এইখিনি হেল্প এটা হ'ব লাগে। তাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈ 2 লাখ টকা এইখিনি আমি আজি আপোনাক ঘোষণা কৰিছোঁ। আজি মাৰোৱাৰী সমাজ বিভাগৰ পৰা 2 লাখ টকা আমি তেখেতসকলক অনুদান ৰাখি দিবলৈ অনুৰোধ। এই ঘটনাৰ পাছত যাতে ঘটনাৰ আলম লৈ বা দুৰ্বলতাৰ সুযোগ লৈ যাতে ভৱিষ্যতে কোনো দল সংগঠন বা কোনো দুষ্ট লোকে ধন দাবী কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব ৩০টা দল সংগঠনৰ। পূৰ্বৰ দৰে ভাতৃত্ববোধৰ লগতে একতাৰে আৰু শান্তিপূৰ্ণভাৱে অসম আৰু অসমীয়াৰ স্বাভিমান অটুট ৰাখি আগবাঢ়িম বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় মাৰোৱাৰী সমাজ। মাৰোৱাৰী সমাজ আৰু বাকী সংগঠন দল সংগঠনসমূহৰ মাজত যিখিনি ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ আছিলে এইখিনিও আজি নাইকিয়া হৈছে। আজি মাৰোৱাৰী সমাজৰ প্ৰতিনিধিয়ে আহি এই ঘটনাক নিন্দা কৰাৰ লগতে তেওঁলোকে গোটেই সমাজখনৰ হৈ এই দুখজনক ঘটনাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে। গতিকে তাতেই গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটিছে। যি আমি ভাল পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে গোটেই বিষয়টো গুৰুত্ব বুজি আমাৰ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ তত্ত্বাৱধানত শিৱসাগৰ যুৱদলত এখন সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাখনৰ পিছতে আমাৰ শিৱসাগৰ মাৰোৱাৰী সমাজে সমগ্ৰ অসমবাসীৰ ওচৰত তামোল পাণ দি তেখেতসকলে ক্ষমা খুজিছে। আমি তাত ভাল পাইছোঁ। কিন্তু ইয়াৰ লগত আমাৰ দুটামান কথা আছে। আমাৰ বাকী যিটো দাবী আছিলে আমি কৈছোঁ যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকসমূহত ডাঙৰ ডাঙৰকৈ অসমীয়া ভাষা লিখিব লাগিব। আৰু ইতিমধ্যে তেওঁলোকে কৈছে মাৰোৱাৰী সমাজে কৈছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গোটেই মানুহখিনিয়ে কৈছে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰ ডাঙৰকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব।
তাৰপিছত আমাৰ যিটো দাবী আছিলে যে শিৱসাগৰত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া থলুৱা যুৱক যুৱতীক নিয়োগ কৰিব লাগিব, লগতে শ্ৰম আইন অনুসৰি দৰমহা দিব লাগিব। আৰু এই ক্ষেত্ৰতো শিৱসাগৰ মাৰোৱাৰী সমাজে ব্যৱসায়িক প্ৰতিষ্ঠান এই ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিম বুলি কৈছে। কাৰণ আমি দেখা পাইছোঁ যে শিৱসাগৰত থকা যিমানবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বা উজনি অসমত যিমানবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানসমূহত আমাৰ থলুৱা যিমানসকল নিবনুৱা যুৱক যুৱতী নিয়োজিত হৈ আছে, অতি কম মূল্যত তেওঁলোকক কামত ব্যৱহাৰ কৰিছে, শ্ৰম আইন অনুসৰি দৰমহা প্ৰদান কৰা নাই। গতিকে এই ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিম বুলি কৈছে, আমি ভাল পাইছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি গম পাইছোঁ, শুনা পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় আহি থকা বিধানসভাৰ যি অধিৱেশন, এই বিধানসভাৰ অধিৱেশনত গোৱালপাৰা নগাঁও জিলাকে ধৰি কেইখনমান জিলাত অনা অসমীয়া মানুহে যাতে খিলঞ্জীয়া মানুহৰ মাটি কিনিব নোৱাৰে তেনে এখন আইন প্ৰণয়ন কৰিবলৈ গৈ আছে। গতিকে আমি এই আইনখনৰ ভিতৰত যাতে শিৱসাগৰ জিলাখন, যোৰহাট জিলাখন, ডিব্ৰুগড় জিলাখন, তিনিচুকীয়া জিলাখন যাতে অন্তৰ্ভুক্ত কৰি আমাৰ খিলঞ্জীয়া মানুহৰ যাতে ভূমি অনাধিক অনন্তকাললৈ যাতে সুৰক্ষিত কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া লংজং বৌদ্ধ বিহাৰ আৰু নামফাকে বৌদ্ধ মঠত আজি দিনৰ 11 বজাত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পেট্ৰত হংটং উপস্থিত হৈ উক্ত অঞ্চলত বসবাস কৰা টাই খামিয়াং টাইফাকে লোকে সকলৰ লগত আলোচনাত মিলিত হৈ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া লংজং বৌদ্ধ বিহাৰ আৰু নামফাকে বৌদ্ধ মঠত আজি দিনৰ 11 বজাত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত পেট্ৰত হংটং উপস্থিত হয়। উল্লেখ্য যে উক্ত অঞ্চলত বসবাস কৰা টাই খামিয়াং টাইফাকে লোকসকলৰ লগত আলোচনাত মিলিত হৈ বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। নাহৰকটীয়া লংজংস্থ বৌদ্ধ বিহাৰত ৰাষ্ট্ৰদূতগৰাকীৰ লগতে মিনিষ্টাৰ কাউন্সিলৰ আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰীক ফুলৰ পুৰা আৰু বস্ত্ৰৰে সম্ভাষণ জনোৱা হয়। উল্লেখ্য যে উক্ত অনুষ্ঠানতেই ডিব্ৰুগড় জিলাৰ টেঙাখাটত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টাই মহোৎসৱৰ আদৰণি সমিতিৰ মুখ্য সম্পাদকৰ লগত এটা সজাতি দলে ৰাষ্ট্ৰদূতগৰাকীক আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ পত্ৰ প্ৰদান কৰে। সজাতি দলৰ হৈ উপস্থিত থাকে সঞ্জীৱ ৰাজকোঁৱৰ, ডেইজী ৰাণী ফুকনশ্যাম, ৰাজীৱ কোঁৱৰ, হৰেশ ফুকন আৰু বৈকুণ্ঠ লাহন। উল্লেখ্য যে ইয়াৰ পিছতেই নাহৰকটীয়া নামফাকে বৌদ্ধ মঠত 1 শতাধিক ৰাইজৰ লগত মিলিত হয়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। দুলীয়াজানৰ বকুলনি চাৰিআলিৰ ৰাজহুৱা বিহুতলীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা দুলীয়াজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰচলিত নেপালী ভাষা মান্যতা দিৱস পালন কৰা হয়। মঙলবাৰে দুলীয়াজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক সামৰি বসবাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলৰ মাজত প্ৰচলিত নেপালী ভাষাক বিগত 32 বছৰে মান্যতা দিৱস হিচাপে পালন কৰি আহিছে। অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা মুঠ 35 লাখ নেপালী সম্প্ৰদায়ে পালন কৰি আহিছে এই মান্যতা দিৱস। উল্লেখ্য যে 1992 চনৰ আজিৰ দিনটোতে ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদৰ জৰিয়তে মান্যতা প্ৰদান কৰিছিল। দুলীয়াজানৰ বকুলনি চাৰিআলি ৰাজহুৱা বিহুতলীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই নেপালী ভাষা মান্যতা দিৱসৰ লগত সংগতি ৰাখি পুৱা পৰিৱেশ নিকাকৰণ, স্মৃতি তৰ্পণ, পতাকা উত্তোলন, বৃক্ষৰোপণ, গীত মাত প্ৰতিযোগিতাৰ পাছতে দুপৰীয়াৰ আহাৰ বিৰতি লোৱা হয়। বিয়লি প্ৰায় 4 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কৰ্ণ ভুজেল আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ খনাল উপৰি নেপালী সম্প্ৰদায়ৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপৰিও দুলীয়াজান সমষ্টিৰ বহুকেইজন শিক্ষাবিদ উপস্থিত থাকি নেপালী ভাষা মান্যতা দিৱসৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে। বিয়লি অনুষ্ঠিত মুকলি সভা পৰিচালনা কৰে অসম গোৰ্খা সন্মিলনৰ ডিব্ৰুগড়ৰ জিলা সভাপতি মোহন উপাধ্যায়। সভাৰ আৰম্ভণিতে স্থানীয় নেপালী মহিলাসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।
অসম গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি 32তম ভাষা দিৱস আমি বকুলনি বিহুতলী ৰংগমঞ্চত আমি আজি উদযাপন কৰিছো। আৰু এটা কথা আপোনালোকক কৈ আমি ক'ব বিচাৰিছো আজিৰ তাৰিখত যে প্ৰায় 1956 চনৰ পৰা ভাৰতবৰ্ষৰ সংবিধানৰ 8ম অনুচ্ছেদ নেপালী ভাষাক মান্যতা প্ৰদান কৰিব লাগে বুলি আজি ভাৰতবৰ্ষৰ প্ৰায় 1.5 কোটি জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ কাৰণে আজি আমাৰ সংগ্ৰাম চলি আছিল। আৰু বিভিন্ন দাবী সম্বলিত আমি কেইবাবাৰো স্মাৰক পত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা আদি কৰি সংশ্লিষ্ট বিষয়া কৰ্তৃপক্ষসকলক আমি জ্ঞাপন কৰাৰ পাছতো বিভিন্ন ৰাজনৈতিক কাৰণত আমাৰ জাতিটোক শোষণ দমন কৰাৰ উদ্দেশ্যেৰে হয়তো আমাৰ নেপালী ভাষাটো কেতিয়াবাই আজি ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদ অন্তৰ্ভুক্ত হ'ব লাগিছিল, কিন্তু বিভিন্ন কাৰণত অন্তৰ্ভুক্ত নহ'ল যদিও 1992 চনৰ 20 আগষ্টৰ দিনা আজিৰ দিনটোতে যে ভাৰতৰ সংবিধানৰ 8ম অনুচ্ছেদ নেপালী ভাষাক মান্যতা প্ৰদান কৰা হ'ল। গতিকে সেই দিনৰ পৰাই আজি ভাৰতবৰ্ষৰ প্ৰায় 1.5 কোটি গোৰ্খাসকলে যে আজিৰ তাৰিখত নেপালী ভাষা মান্যতা দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ কাৰ্যসূচীও আমি এদিনীয়া কাৰ্যসূচীৰ যদিও অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ সংগঠনৰ জাতীয় পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমি ভাষা মান্যতা দিৱসৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ তৰ্পণ, তেনেকৈ আমি চাফাই অভিযানো আমাৰ লগত আছিলে। আৰু তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীবিলাক আছিলে। বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে আমি গোৰ্খা জনগোষ্ঠীটোৰ লোক সাহিত্য, সংস্কৃতি, লোকনৃত্যবিলাক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ নিমিত্তে, সংৰক্ষণ কৰাৰ নিমিত্তে আমি ইয়াত প্ৰতিযোগিতামূলক আমি নৃত্য আমি ইয়াত ৰাখিছোঁ। আমাৰ বহু ভাই ভনীসকলে ইয়াত নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে। আপোনালোকে সকলোৱে জানে যে আমি যিহেতু অসমত বসবাস কৰা অসমীয়া গোৰ্খা হিচাপে আমি নিজকে ক'ব বিচাৰোঁ সদায় অসমীয়া লোক সংস্কৃতিক আমি সদায় আদৰণি জনাওঁ। আমি অসমীয়া ভাষাক আমি মাতৃভাষা হিচাপে জ্ঞান কৰোঁ। যেনেকৈ আমি অসমীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে বা আমাৰ জাতীয় উৎসৱ যিবিলাক বিহু হওক বা অন্যান্য যিবিলাক আমাৰ সংস্কৃতিবিলাক আছে, এই সকলো সংস্কৃতিক আমি নিজৰ সংস্কৃতিৰ দৰে আমি আদৰি লওঁ। তাৰ মাজতে আমি ভাষী হিচাপে নেপালী, কিন্তু জাতি হিচাপে আমি গোৰ্খা, অসমত বসবাস কৰা হিচাপে আমি গোৰ্খা, অসমীয়া গোৰ্খা আৰু ভাৰতীয় মূলৰ হিচাপে ভাৰতীয় গোৰ্খা হিচাপে আমি নিজৰ ভাষাটোকো যাতে আমি এনেকৈ যদি উদযাপন কৰি থাকোঁ আৰু নিজৰ ভাষাটোক আমি সকলো ৰাইজক আমি জনাব বিচাৰোঁ যে আমি 1992 চনত যদিও আমি স্বীকৃতি পাইছিলোঁ, কিন্তু তাতকৈ 36 বছৰ আগৰ পৰাই আমাৰ এই ভাষাটোৱে স্বীকৃতি পাব লাগে বুলি এটা সংগ্ৰাম আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত এটা সংগ্ৰাম আছিল। কিন্তু সেই সংগ্ৰামৰ বিনিময়ত আমি 1992 চনৰ 20 আগষ্ট তাৰিখে আমি ভাষা আমি স্বীকৃতি পাইছোঁ। গতিকে আমি আজিলৈকে আমি 32 বছৰে প্ৰত্যেক বছৰ আমি অসমৰ বিভিন্ন মানে জিলাবিলাকত যেনেকৈ মানে কাৰ্যসূচী ৰূপায়ণ হয়, ঠিক সেই অনুপাতে আমি ডিব্ৰুগড় জিলা গোৰ্খা সন্মিলনো আমি নিজৰ ভাষাটোকে যাতে মানে অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে বা নিজৰ ভাষাটোকো আমি এটা সকলোৰে মাজতে পৰিচয় কৰাই দিবৰ কাৰণে বা সেই লক্ষ্য আগত ৰাখি কিনে আমি এই ভাষা দিৱসটো আমি পাতি আহিছোঁ। দুলীয়াজানৰ পৰা সুৰজিৎ গগৈ ৰিপৰ্ট, AN টেলিভিজন। 1992 চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰা চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভাখন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠিত হৈ যায়। চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট শিক্ষাবিদ নন্দলাল বৰগোহাঁইক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। 32টা বসন্ত অতিক্ৰম কৰিলে উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ বাটকটীয়া ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়। 1992 চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰা চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি সভাখন এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলৰ গীত মাত তথা প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসটি সম্পন্ন হয়। চিটি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট শিক্ষাবিদ নন্দলাল বৰগোহাঁইক শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে। অনুষ্ঠানত বিধায়ক প্ৰশান্ত ফুকন উপস্থিতি থাকি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আদৰণি সভা আয়োজন কৰা হৈছে। পোনপ্ৰথমতে মই নৱাগত ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰী আছিলে তেওঁলোকক, যিসকল আমাৰ মাজত আজি নাই, তেওঁলোকক মই আজি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে। আৰু যিহেতু আমাৰ আজি 32তম প্ৰতিষ্ঠা দিৱস, আমাৰ মাজত আজি উপস্থিত আছে বিশিষ্ট অতিথি হিচাপে প্ৰশান্ত ফুকন ছাৰ। তেওঁ আমাৰ ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ বিধায়ক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ষ্টেটিক্স ডিপাৰ্টমেণ্টৰ সন্মানীয় মুৰব্বী অধ্যাপক
গোপাল হাজৰিকা ছাৰ। মই সকলোকে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ আদৰণি জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৰে আশীৰ্বাদত মহাবিদ্যালয়খন গঢ় লৈ উঠিব বুলি মই আশা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৮০তম জন্মজয়ন্তী। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়স্থিত ৰাজীৱ ভৱনতো কংগ্ৰেছ কৰ্মীসকলে উদযাপন কৰে তেওঁৰ জন্মজয়ন্তী। আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৮০তম জন্মজয়ন্তী। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়স্থিত ৰাজীৱ ভৱনতো কংগ্ৰেছ কৰ্মীসকলে উদযাপন কৰে তেওঁৰ জন্মজয়ন্তী। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, সাধাৰণ সম্পাদক ৰাজকুমাৰ নেওগ, বাহাৰুল ইছলামকে ধৰি কেইবাগৰাকী নেতাকৰ্মী। কাৰ্যালয়ত তেখেতক মৰি আজি তেখেতৰ এই জন্মদিনটো পালন কৰিছোঁ। আশা কৰিছোঁ দেশৰ জনসাধাৰণে যিবিলাক আশা কৰিছে, যিটো আশা কৰি আছে, আজি দেশৰ যি অৱস্থা, এই অৱস্থা এটা প্ৰতিফলন ঘটিব। আৰু আমাৰ দলীয় কৰ্মীসকলে আজি এই দিনটোত তেখেতক মৰি উৎসাহিত হয় আৰু আমিও দলৰ এজন নিষ্ঠাবান বিষয়ববীয়া হিচাপে, দলীয় কৰ্মী হিচাপে সোঁৱৰিবলৈ পাই আমি সন্তোষ প্ৰকাশ কৰোঁ। আমি আশা কৰিছোঁ ভাৰতৰ জনগণে আজিৰ দিনটোৰ পৰাই এটা বেলেগ সিদ্ধান্ত ল'ব, যিটো সিদ্ধান্তই দেশবাসীক এখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু কংগ্ৰেছ দলক এই বাঘজৰি অনাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় দি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। আৰক্ষী আৰু সচেতন ৰাইজৰ কঠোৰ ভূমিকাৰ মাজতো হোজাই জিলাত অবাধে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰী উপদ্ৰৱ। কেইদিনমান পূৰ্বে স্থানীয় ৰাইজে খেদি আটক কৰিছিল ইয়াহিয়া আহমেদ আৰু বাবুল আহমেদ নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। আজি পুনৰ মুৰাঝাৰ বজাৰৰ মাজমজিয়াত ৰাইজে আটক কৰিলে আন এক আখতাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী। হোজাই মুৰাঝাৰত ৰাইজে আটক কৰিলে আন এক ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষী আৰু সচেতন ৰাইজৰ কঠোৰ ভূমিকাৰ মাজতো হোজাই জিলাত অবাধে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰী উপদ্ৰৱ। ৰাজহুৱা স্থানতো এতিয়া ড্ৰাগছ সৰবৰাহ কৰোঁতে কুণ্ঠাবোধ নকৰে ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰীকেইটাই। মঙলবাৰে পুনৰ মুৰাঝাৰ বজাৰৰ মাজমজিয়াত ৰাইজে আটক কৰিলে আন এক ড্ৰাগছ সৰবৰাহকাৰী। হোজাইৰ বিভিন্ন ঠাইৰ লগতে মুৰাঝাৰতো প্ৰায় প্ৰতিদিনে এটাৰ পাছত আনটো ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱা ঘটনাই চিন্তিত কৰিছে সচেতন মহলক। স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ জালতো পৰিছে ইটোৰ পাছত সিটো সৰবৰাহকাৰী। কেইদিনমান পূৰ্বে মুৰাঝাৰ শিৱপুৰ সংযোগী গড় কাপ্তানী পথৰ স্থানীয় ৰাইজে খেদি আটক কৰিছিল ইয়াহিয়া আহমেদ আৰু বাবুল আহমেদ নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। কিন্তু বিধিৰ বিপাক ছাবিৰ আহমেদ নামৰ ড্ৰাগছ মাফিয়াটো পলাই যাবলৈ সক্ষম হৈছিল। বৰ্তমান পলাতক অৱস্থাত আছে ড্ৰাগছ মাফিয়া ছাবিৰ। ইফালে লংকাৰ কাকি আৰক্ষীৰ জালত পৰিছে ভৱেন হাজৰিকা নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰী। মঙলবাৰে পুনৰ মুৰাঝাৰ বজাৰৰ মাজমজিয়াত ড্ৰাগছ সেৱন কৰাৰ অৱস্থাত ৰাইজে আটক কৰে লামডিঙৰ আন এটা ড্ৰাগছ সেৱনকাৰী। শেহতীয়াকৈ মুৰাঝাৰ বজাৰত আমচু নেতা এজাজুল হকসহ ৰাইজে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো আখতাৰ হুছেইন বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় ৰাইজে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী আখতাৰক মুৰাঝাৰ আৰক্ষীক গতাই দিয়ে। স্থানীয় সূত্ৰে জানিব পৰা মতে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰা আখতাৰ হুছেইন মূলতঃ লামডিঙৰ বাসিন্দা, বৰ্তমান মুৰাঝাৰৰ পদুমণি গাঁৱত বসবাস কৰি আহিছে। যিয়েই নহওক স্থানীয় ৰাইজৰ এটা দাবী, আৰক্ষী প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰি মুৰাঝাৰৰ লগতে সমগ্ৰ ৰাজ্যখন ড্ৰাগছমুক্ত কৰিব লাগে। কিন্তু ড্ৰাগছৰ বিৰুদ্ধে মুৰাঝাৰ আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। বানে ধোৱা কামবোৰত আৰোহণ ফাইনেন্স কোম্পানী লিমিটেডে বান সাহায্য প্ৰদান কৰে আৰোহণ ফাইনেন্সৰ হিতাধিকাৰীসকলক। কামবোৰৰ বিভিন্ন অঞ্চলৰ আৰোহণৰ হিতাধিকাৰীসকলৰ 150টা পৰিয়ালক পাৰ্যমানে যিমান সম্ভৱ বান সাহায্য প্ৰদান কৰে ফাইনেন্স কোম্পানীটোৱে। বানে ধোৱা কামবোৰত বান সাহায্য বিতৰণ। আৰোহণ ফাইনেন্স কোম্পানী লিমিটেডে বান সাহায্য প্ৰদান কৰে আৰোহণ ফাইনেন্সৰ হিতাধিকাৰীসকলক।
কামপুৰৰ বিভিন্ন অঞ্চলৰ আৰোহণৰ হিতাধিকাৰীসকলৰ 150টা পৰিয়ালক পাৰ্যমানে যিমান সম্ভৱ বান সাহায্য প্ৰদান কৰে ফাইনেন্স কোম্পানীটোৱে। বানৰ সময়ত দিব নোৱাৰাৰ বাবেই আজি এই পদক্ষেপ লৈছে কোম্পানীটোৱে। উল্লেখ্য যে এই কোম্পানীটোৰ পৰা ঋণ লৈ বহু লোক স্বাৱলম্বী হৈছে যদিও বৰ্তমানেও বহু লোকে বিভিন্ন সমস্যাৰ কাৰণে ঋণ পৰিশোধ কৰিব পৰা নাই। সেয়েহে লকডাউনৰ আগত যিসকলে ঋণ লৈ ঋণ পৰিশোধ কৰা নাই অথবা কিস্তি দিব পৰা নাছিলে তেওঁলোকে বৰ্তমান সময়ত ঋণ পৰিশোধ কৰিলে 50% ৰেহাইত ঋণ মাফ কৰিব বুলি আৰোহণ ফাইনেন্স কোম্পানীয়ে প্ৰতিশ্ৰুতি দিয়ে। এতিয়াই আমি চেষ্টা কৰিছিলোঁ যে তেওঁলোকৰ ঠাইলৈ যেতিয়া আমি গৈছিলোঁ দেখিছিলোঁ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে তেওঁলোক, যে কিছুমানৰ ঘৰত পানী সোমাইছে, কিছুমানৰ খাবলৈ অসুবিধা হৈছে, শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। তো আমি তেতিয়াই অফিচৰ লগত যোগাযোগ কৰিছিলোঁ কেনেকৈ আমি সহায় কৰিব পাৰোঁ। তো য'ত কিঞ্চিত আমি আজি অকণমান পলম হৈছে, যিহেতু 2-3টাকৈ বানে যোৱাটো মাহত তেওঁলোকক জুৰুলা কৰিছে। তো আমি অকণমান চেষ্টা কৰিছোঁ যে তেওঁলোকৰ যাতে মুখত অকণমান হাঁহি বিৰিঙাব পাৰোঁ, যাতে এসাঁজ ভাত একেলগে মিলি খাব পাৰে। তাৰ কাৰণে আমি অকণমান আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যে তেওঁলোকে অকণমান সুবিধা আমাৰ পৰা ল'ব পাৰে। আৰু ধৰি লওক আমি তেওঁলোকৰ লগত সম্পৰ্ক যিটো আমাৰ এতিয়াৰ পৰাই নহয়, আজি 8-10 বছৰ আগৰ পৰাই সম্পৰ্ক আছে। তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে ঋণ লৈছে, তেওঁলোকে ঋণ পৰিশোধ কৰিছে, আকৌ তেওঁলোকে ছেকেণ্ড টাইম লোন লৈছে, আকৌ তেওঁলোকে পৰিশোধ কৰিছে। এই সম্পৰ্কটো এতিয়াৰ নহয়। তো তেওঁলোকৰ লগত এই সম্পৰ্কটো বজাই ৰাখিবলৈ আমি তেওঁলোকৰ সুখতো তেওঁলোকৰ দুখতো আমি তেওঁলোকৰ লগত থাকিবৰ কাৰণে আমি চেষ্টা কৰি আৰু ভৱিষ্যতেও এইখিনি আমি আমাৰ ফালৰ পৰা কৰি যাম বুলি আমি প্ৰতিজ্ঞা কৰোঁ। আজি আমাৰ ফালৰ পৰা প্ৰায় 150 পৰিয়ালক বান সাহায্যৰ কাৰণে আমি তেওঁলোকক যোগাযোগ কৰিছিলোঁ। আমাৰ যিহেতু সকলোকে দিবলৈ যিহেতু আমাৰ সুবিধা, সেইটো 150 পৰিয়ালক তেওঁলোকক আমি আমাৰ ফালৰ পৰা 2 কিলো চাউল, আধা কিলো দালি, 1 কিলো আলুগুটি আৰু আপোনাৰ আধা লিটাৰ মিঠাতেল আৰু তেওঁলোকৰ প্ৰয়োজনীয় বিস্কুট ধৰক চাহপাত, হালধি এনেকৈ কৰি এসাঁজ ধুনীয়াকৈ তেওঁলোকে খাব পৰাকৈ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিম। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত গহপুৰত পালন কৰা হ'ল ৰাজীৱ গান্ধীৰ 80 সংখ্যক জন্মজয়ন্তী। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে দলীয় নেতৃবৃন্দক নিজৰ মাজৰ খামখেয়ালি দূৰ কৰি দলৰ হৈ কাম কৰিবলৈ সকীয়নি দিয়ে। বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত গহপুৰত পালন কৰা হ'ল 80 সংখ্যক জন্মজয়ন্তী। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সভাপতিগৰাকীয়ে দলীয় নেতৃবৃন্দক নিজৰ মাজৰ খামখেয়ালিবোৰ দূৰ কৰি দলৰ হৈ কাম কৰিবলৈ সকীয়নি দিয়ে। তেওঁ লগতে কয় যে বৰ্তমানৰ অসম কেবিনেটৰ সকলো সদস্য আহি বহিলেও ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত পূৰাব নোৱাৰিব। ৰিপুণ বৰা কংগ্ৰেছলৈ আহিলে বাধা নাই বুলিও এক প্ৰকাৰে মন্তব্য কৰে। এইখন চৰকাৰৰ দিনত জনসংখ্যাৰ তুলনাত একমাত্ৰ ৰাজহ বাবে মদৰ দোকান খুলি দিছে। আগন্তুক উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু বুলি সভাপতি বৰাই মন্তব্য কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আমাৰ আলোচনা ধুনীয়াকৈ পাতিছে। মই আমাৰ জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছক ধন্যবাদ দিছোঁ। আৰু নেতাগৰাকীক আজি ইয়াত কৰিবলৈ পাই মই নিজে কৃতজ্ঞ। পঞ্চায়ত ইলেকশ্যন আহি আছে, সাজু কিমান? আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দল সাজু। আমাৰ ৱাৰ্ড মেম্বাৰ চিনাক্তকৰণ বা ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থী বাছনি, প্ৰেচিডেণ্টৰটো এইবাৰ নহয়েই, কাউন্সিলাৰ, জিলা পৰিষদ, এই সম্পৰ্কত আমাৰ প্ৰায় আলোচনা শেষ হৈছে। চৰকাৰে কিয় লেহেমীয়া কৰি আছে? চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাকে গুৰুত্বহীন হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে 15 আগষ্টৰ ভিতৰত ডিলিমিটেশ্যনৰ ড্ৰাফ্ট প্ৰকাশ পাব। আজি 20 আগষ্ট হ'ল। চিফ মিনিষ্টাৰ এজনে যদি কথা এটা ক'লে যদি অফিচাৰে কথাটো ইমপ্লিমেণ্ট নকৰে, সেইটো গোটেই ৰাজ্যখনৰ কাৰণে অত্যন্ত অশুভ পৰম্পৰা। মই আশা কৰিম যে যিবিলাক কথাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো পিছুৱাই নি আছে, তাৰ ভিতৰত এটা হৈছে পঞ্চায়তৰ ডিলিমিটেশ্যন। অতি শীঘ্ৰে ডিলিমিটেশ্যনৰ ড্ৰাফ্ট প্ৰকাশ কৰিব লাগে। আমি সেই সম্পৰ্কত আমাৰো যোগদান থাকিব আৰু আমি অতি শীঘ্ৰে সময়মতে পঞ্চায়ত নিৰ্বাচন হোৱাটো বিচাৰোঁ। চাওক, স্মাৰ্ট মিটাৰ এতিয়া অভাৰ স্মাৰ্ট হ'বলৈ আৰম্ভ কৰিছে। যোৱা মাহটোত প্ৰত্যেকটো পৰিয়ালৰ বিল অতিমাত্ৰা বৃদ্ধি পাইছে। মোৰ নিজৰ ঘৰত যোৱা 20 বছৰত কেতিয়াও 6,000 খৰচ কৰা নাছিল। কালি এইবাৰ 11,000 দিবলগীয়া হৈছে। এইটোৱে প্ৰমাণ কৰে যে স্মাৰ্ট মিটাৰবিলাক এতিয়া চৰকাৰৰ এটা লুণ্ঠনৰ আহিলা। চৰকাৰ চলাবৰ কাৰণে দৰিদ্ৰ জনসাধাৰণক, ৰাজ্যবাসীক লুণ্ঠনৰ
অন্য এটা হাতিয়াৰৰ নাম হৈছে এতিয়া স্মাৰ্ট মিটাৰ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।